Hello students, so আজি আমি ডিসকাস কৰিম ক্লাস 10 সেকেন্ড ইউনিট টেষ্টৰ আসামিজৰ সিলেবাস। তো বহুত স্টুডেন্টসে মোক সিলেবাস খুদি আছিল, মই ইংলিশৰ সিলেবাস অলৰেডি দিছো, সোৱা নাই যদি চেনেলত গৈ চাই লবা। তো আজি আমি আসামিজৰ সিলেবাস ডিসকাস কৰিম কি চেপ্টাৰ তোমালোকৰ আহিব। তো গ্ৰুপ 8 কথা যদি মই কওঁ তেনেহলে গ্ৰুপ 8 তোমালোকে চাব লাগিব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এটো চেপ্টাৰ আহিব, তাৰ উপৰি আহিব মই অসমীয়া আৰু দৃষ্টান্তৰ। এই তিনটা তোমালোকে চাব লাগিব। তো এই তিনটা চেপ্টাৰ তোমালোকে ভালকৈ চাব লাগিব, চাবা। আৰু যোৱাকালি মই ইংলিছৰ দি থৈ দিছো, যোৱাকালি আগদিনা। তো হেতু চেনেলত আছে, তোমালোকে চেনেলত গৈ চাব পাৰিবা। আৰু নেক্সট মই মেথছ সায়েন্সৰ দি যাম। এটা যদি আমি নেক্সট দ্ৰুত পাঠৰ কথা কওঁ, তাত তোমালোকে চাব লাগিব মণিপুৰীসকল, ৰাভাসকল আৰু হাজংসকল। তো এই তিনটা জনগোষ্ঠী আছে, তোমালোকে যিকোনো দুটা চালে হ'ব বাৰু, হলেও তিনটা চাব ট্ৰাই কৰিবা। নেক্সট তোমালোকে চোৱা গ্ৰামাৰত আহিব নটবিধি, শব্দবিধি, সমাস, তাৰপিছত ভাৱ সম্প্ৰসাৰণ আহিব, তাৰপিছত সন্ধি আহিব, তাৰপিছত বাক্য পৰিৱৰ্তন আহিব, এটা শব্দত প্ৰকাশ কৰা আহিব। তো এইখিনি গ্ৰামাৰত ইনক্লুডেড হৈ আছে, এইখিনি চাবা। গ্ৰুপ বিৰ পৰা তোমালোকে চাব লাগিব কানাই চাতুৰি, ছন্দ আৰু পাঠভিত্তিক ব্যাকৰণ। তো এই তিনটা টপিক চাব লাগিব। আৰু লগতে তোমালোকে ৰচনাও চাই ল'বা, কেইখনমান ৰচনাও আহিব, কিন্তু কোনখন আহে ঠিক নাই। তো তোমালোকে প্ৰেক্টিছ কৰিবা ৰচনা লিখিবৰ কাৰণে। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে। তো তোমালোকে পিন কমেণ্টত যাবা, তাত এটা লিংক দিয়া হৈ আছে হোৱাটছএপৰ, সেইটোত ক্লিক কৰিলে হোৱাটছএপ পেজটো ওপেন হ'ব। হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা, মই যিমান পাৰোঁ সহায় কৰি যাম হোৱাটছএপত। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মই মেট্ৰিক পৰীক্ষাৰ বাবে যিমান পাৰোঁ তোমালোকক চেনেলত সহায় কৰি যাম।